কচুখিনি কুকাৰত দি দিছোঁ। তাৰপিছত পানী দিম, এমক দিছোঁ আৰু এমক দি দিম, আৰু এমক দিলোঁ। তাৰপিছত ঢাকনিখন মাৰি দিম। তাৰপিছত দুটা চিটি আহিব দিম। তাৰপিছত কেৰাহীত তেল অলপ দি পিঁয়াজ দি দিছোঁ। পিঁয়াজ দি অলপ লৰাই থাকিম ৰঙা হোৱালৈকে। তাৰপিছত তাত অলপ নিমখ দি দিছোঁ। আদা নহৰু পেষ্ট দিলোঁ। আকৌ লৰাই থাকিম। অলপ ৰঙা হ'লে মাংসখিনি দি দিছোঁ। তাৰপৰা আকৌ লৰাই থাকিম। জুইটো অলপ কমাই ল'ব লাগে। হালধি দিছোঁ। হালধি দি আৰু লৰাই থাকিম। তাৰপৰা মছলা দিছোঁ। মাংসত যি মছলা দিয়া হয় সেয়া মই পানীত মিলাই লৈছোঁ। তাৰপৰা আকৌ লৰাই ল'ম। বিলাহী দিছোঁ। বিলাহী দি পেলাই আকৌ অলপ লৰাই থাকিম। জুইটো কিন্তু অলপ কমকৈ দি ল'ব লাগে। এয়া জালুকৰ গুড়া 2 চামুচ দিছোঁ। তাৰপৰা আকৌ লৰাই থাকিম। তলত লাগি ধৰে সেইকাৰণে লৰাই থাকিব লাগে। আকৌ ঢাকন খুলি আকৌ লৰাই দিলোঁ। এতিয়া ঢাকনখন খুলি পেলাই বইল কৰি থোৱা কচুখিনি দি দিছোঁ তাতে। তাৰপৰা আকৌ লৰাই দিম অলপ। ঢাকি দিছোঁ। আকৌ ঢাকন খুলি লৰাই দিছোঁ। এতিয়া অলপ লৰাই দি গৰম পানী দি দিছোঁ। লৰাই আমাৰ ৰেডি হৈ যাব চিকেন তিল কচু দিয়া বনোৱা। তিল দিছোঁ। তিল দি অলপ লৰাই দি কেঁচা জলকীয়া 2টা ফালি দিছোঁ। ৰেডি হৈ গৈছে। এতিয়া মই এটা বাচনত উলিয়াই লৈছোঁ।